দৰ্শকক দিবলৈ লৈছো হুকাব খবৰ বিলাসীপাৰা মহকুমাৰ চাপটগ্ৰাম থানাৰ অন্তৰ্গত খুদনামাৰী হুকাব ঘটনা চাপটগ্ৰাম খুদনামাৰী প্ৰথম খণ্ড টিপকাৰ নদীত পৰি সন্ধানহীন নুৰ হাবিব আহমেদ নামৰ ছাত্ৰজন এই খবৰৰ পিছতে নুৰ হাবিব আহমেদৰ বাসগৃহত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয় টিপকাই নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন কলেজীয়া ছাত্ৰ 8 পৰা 10 জনীয়া বন্ধুৰ সৈতে গা ধুবলৈ গৈছিলে নৈখনত ছাত্ৰজন চাপটগ্ৰাম ঘনেৰ গাঁৱৰ নুৰ হাবিব আহমেদ বুলি জানিব পৰা গৈছে নুৰ হাবিব চাপটগ্ৰাম মহাবিদ্যালয়ত স্নাতক দ্বিতীয় সন্মাহিকত অধ্যয়নৰত আছিল বুলিও জানিব পৰা গৈছে ঘটনাস্থলে চাপটগ্ৰাম আৰক্ষীৰ লগতে এছডিআৰএফ বাহিনী উপস্থিত হৈ চলাইছে উদ্ধাৰ অভিযান এতিয়ালৈকে উদ্ধাৰ হোৱা নাই সন্ধানহীন ছাত্ৰজন উক্ত ঘটনাক লৈ চাপটগ্ৰাম খুদনামাৰী অঞ্চলত হুকাব পৰিৱেশ সৃষ্টি কৰিছে নিউজ টেক্স ৰিপৰ্ট নিউজ অসম এনি আমাৰ ইয়াত এটা আজি ডাঙৰ দুৰ্ঘটনা ঘটি গ'ল মানে আমাৰ চাপটগ্ৰাম জগদী মুছলিম পাড়াৰ ল'ৰা নাম নুৰ মহম্মদ হাবিব ইয়াত নুৰ হাবিব গাঁও ধুবলৈ আহিছিল কেইজনমান বন্ধু বান্ধৱৰ লগত প্ৰায় 8-10জন বাইক লৈ আহিছিল আহি মানে গাঁও ধুবৰ কাৰণে আহিছিল আহোঁতে মানে তেখেতে পানীত ডুবিছিল ডুবাৰ পিছত ল'ৰাটোক খোজ পোৱা নাই এতিয়ালৈকে আমাৰ এছডিএফ বাহিনী আহিছে পুলিচ বাহিনীও আহিছে আমি এইখিনি জানি পাইছোঁ ল'ৰাটো চাপটগ্ৰাম কলেজত পঢ়ে 2nd ছেমিষ্টাৰত ল'ৰাটোৰ নাম নুৰ হাবিব এইখিনি মই জানি পাইছোঁ নদীখনৰ নাম টিপকাই এইখিনি জাগাৰ খুদনামাৰী পাৰ্ট 1